চুতীয়া সংস্কৃতি আৰু জনগোষ্ঠীয় সমাৰোহৰ সামৰণি তিতাবৰত অনুষ্ঠিত সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে ধৰি আন ভালেকেইগৰাকী মন্ত্ৰী বিধায়ক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাটত সতী সাধনীৰ মূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ এক বিশাল আকাৰৰ সতী সাধনীৰ মূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত চুতীয়াসকলৰ বাবে 29% আসন সংৰক্ষণৰ পদক্ষেপ লোৱা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে অসম চুতীয়া জাতি সন্মিলনী আৰু চুতীয়া উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত চুতীয়া ৰাইজে চুতীয়া জনগোষ্ঠীৰ লোকসকলে সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছিলে মই সামৰণি অনুষ্ঠানত যোগদান কৰাৰ বাবে মোৰ যথেষ্ট আগ্ৰহ আছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহিছিল অনুষ্ঠানটো পলম হোৱাৰ বাবে মই বহুত দেৰিকৈ তিতাবৰত উপস্থিত হ'ব পাৰিলোঁ তথাপিতো ৰাইজে অপেক্ষা কৰিলে দুআষাৰ কোৱাৰ মই সুযোগ পালোঁ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এতিয়া বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ কাৰ্বি লোকসকলে সুন্দৰ সাংস্কৃতিক সমাৰোহ পাতে মিচিং লোকসকলে পাতে চুতীয়া অসমৰ এটা আদিমতম জনগোষ্ঠী গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যে অলপ বৃহৎ কলেবৰত এই সাংস্কৃতিক সমাৰোহখন আয়োজন কৰিব লাগে আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগে প্ৰতি বছৰে 2 কোটি টকাকৈ অনুদান আগবঢ়াই আমাৰ চুতীয়া জনগোষ্ঠীৰ গোটেইকেইটা সংগঠনৰ লগত আলোচনা কৰোঁতে আমাৰ এটা সিদ্ধান্ত হৈছিলে যে সতী সাধনীৰ নামত এটা সুবিশাল প্ৰতিমূৰ্তি আৰু এটা প্ৰজেক্ট বনাব লাগে মাটিডোখৰ চোৱাৰ বাবে আমি দায়িত্ব দিছিলোঁ মাটিডোখৰ তেওঁলোকে এতিয়া চাই প্ৰায় থিৰাং কৰিছে গতিকে সেই দিশত এতিয়া